মোদীৰ ৫৬ ইঞ্চিৰ বুকু কপাই দিবলৈ সাজু অসমৰ বিৰোধী ঐক্যমঞ্চ। অসমীয়াৰ আৱেগ নুবুজিলে ভয়াৱহ পৰিণতিৰ হুংকাৰ। কলিয়াবৰৰ পৰা কাৰ বিৰুদ্ধে বিৰোধী ঐক্যমঞ্চৰ ৰণদংকা। কলিয়াবৰৰ পৰা কেন্দ্ৰৰ মোদী চৰকাৰক হকিয়াই কাৰ বিৰুদ্ধে ৰণদংকা বজালে বিৰোধীয়ে। শুক্ৰবাৰে কলিয়াবৰত বিৰোধী ঐক্যমঞ্চই ৰূপায়ণ কৰিলে কা বিৰোধী প্ৰতিবাদী কাৰ্যসূচী। প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ প্ৰাক্ষণত প্ৰতিবাদত অংশ লয় ১৬টাকৈ বিৰোধী ৰাজনৈতিক দলে। কাৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে আলোচনাৰ বাবে অনুমতি নোপোৱাত ক্ষোভিত বিৰোধী ঐক্যই সাব্যস্ত কৰিলে বিশাল প্ৰতিবাদ। বিশাল জনসমাৱেশৰ মাজত প্ৰতিবাদী অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিজেপিক অহংকাৰী ৰাৱণৰ সৈতে তুলনা গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে কয়, ৰামায়ণত যি অৱস্থা অহংকাৰী ৰাৱণৰ হ'ল, সেই অৱস্থা লোকসভা নিৰ্বাচনত অহংকাৰী বিজেপিৰো হ'ব। অসমক দ্বিতীয় মণিপুৰ বনাবলৈ দিয়া নহ'ব বুলি হুংকাৰ গৌৰৱ গগৈৰ। কিন্তু ৰাৱণ যেতিয়া অহংকাৰী হ'ল, ৰাৱণে অন্যায় কৰিলে, পাপ কৰিলে, আৰু শেষত গৈ ৰাৱণৰ অন্তিম মৃত্যু হ'ল। আৰু একে অৱস্থা এই বিজেপি চৰকাৰ হ'বলৈ গৈছে। নাম লৈছে ভগৱান ৰামৰ আৰু কাৰ জৰিয়তে কাম কৰিছে ৰাৱণৰ দৰে। আৰু যি ৰামায়ণত অহংকাৰী ৰাৱণৰ অৱস্থা হ'ল, অহা লোকসভা নিৰ্বাচনত একে অৱস্থা এই অহংকাৰী বিজেপি চৰকাৰ হ'বলৈ গৈছে। যে কা আইন জৰিয়তে তেওঁলোকে কাকো উপকৃত কৰিবলৈ বিচৰা নাই, অসমৰ মাজত মণিপুৰ দৰে সংঘাতৰ বাতাবৰণ সৃষ্টি কৰিবলৈ বিচাৰিছে। আমি ইয়াৰ পৰা কৈছো যে আমি অসমখন দ্বিতীয় মণিপুৰ হ'বলৈ নিদিওঁ। আমি সকলোৱে একগোট, একতা, শান্তি, সম্প্ৰীতি কাৰণে আমি পহৰা দিম। আনফালে প্ৰতিবাদত উপস্থিত থাকি কা অসমৰ ৰাইজে কেতিয়াও মানি নলয় বুলি প্ৰধানমন্ত্ৰীলৈ স্পষ্ট বাৰ্তা অখিল গগৈৰ। আজি বিৰোধী ৰাজনৈতিক দলসমূহে ঐক্যবদ্ধভাৱে আজি যিহেতু প্ৰধানমন্ত্ৰী কাজিৰঙালৈ আহিছে, আমি কাজিৰঙাৰ কাষতে এই কলিয়াবৰক, যি কলিয়াবৰত আপোনালোকে সকলোৱে জানে যে মোগলৰ বিৰুদ্ধে আহোমসকলে আটাইতকৈ ডাঙৰ কোট মাৰিছিলে। আহোম ৰাজত্বৰ আটাইতকৈ ডাঙৰ যিটো কোট আছিলে কলিয়াবৰ, সেই কলিয়াবৰত আমি বিৰোধী ঐক্যমঞ্চই ঐক্যবদ্ধভাৱে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ক'ব খুজিছো যে অসমত কা বলবৎ কৰা আমি কেতিয়াও মানি নলওঁ। ২৪ৰ নিৰ্বাচনে শেষ পৰীক্ষা আৰু শেষ শৰাইঘাটৰ সংগ্ৰাম বুলি অভিহিত কৰি লুৰিণজ্যোতি গগৈৰ ঘোষণা। এইবাৰ কাৰ বিৰুদ্ধে আন্দোলনৰ অভিকেন্দ্ৰ হ'ব ডিব্ৰুগড়। আৰু মনত ৰাখিব ৰাইজ, এইবাৰ ২৪ৰ নিৰ্বাচনে হ'ব আমাৰ শেষ পৰীক্ষা, শেষ আমাৰ জাতীয় সংগ্ৰাম, শেষ শৰাইঘাটৰ সংগ্ৰাম। এই কথা সকলোৱে মনত ৰাখিব। যি সময়ত কাখন অসমত জাপি দিয়া হৈছিল, ভাৰতবৰ্ষত জাপি দিয়া হৈছিল, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। গতিকে আজি এই সংগ্ৰামৰ থলীৰ পৰা সমগ্ৰ অসমবাসী ৰাইজক ক'ব খুজিছো, এইবাৰ কা দ্বিতীয় পৰ্যায়ৰ কা সংগ্ৰামৰ, কা আন্দোলনৰ অভিকেন্দ্ৰ হ'ব, নাভিকেন্দ্ৰ হ'ব ডিব্ৰুগড়, এই কথা নিশ্চিত। প্ৰতিবাদী সভাত বিজেপি চৰকাৰক চোকা সমালোচনা ভূপেন কুমাৰ বৰাৰো। ঐক্যবদ্ধ আন্দোলনে প্ৰধানমন্ত্ৰীৰ ৫৬ ইঞ্চিৰ বুকু কপাই তুলিব বুলি সৌদ অসম ছাত্ৰ সন্থাকো বিশেষ আহ্বান ভূপেন বৰাৰ। মই আমাৰ ১৬টা বিৰোধী দলৰ নেতৃবৰ্গৰ সৈতে কথা পাতিছো। মই সদৌ অসম ছাত্ৰ সন্থাক ক'ব বিচাৰিছো, মই অসম জাতীয়তাবাদী যুৱ পৰিষদক ক'ব বিচাৰিছো, অসমৰ বিভিন্ন জাতি জনগোষ্ঠী উপজাতি সংগঠনক ক'ব বিচাৰিছো যে কাৰ বিৰুদ্ধে আপোনালোকে আন্দোলন কৰিছে, কাৰ বিৰুদ্ধে অসমৰ চাৰিওফালে আন্দোলন আৰম্ভ হৈছে, কিন্তু বিক্ষিপ্তভাৱে বেলেগে বেলেগে কৰা আন্দোলনৰ শক্তি যিমান, একত্ৰিতভাৱে কৰা আন্দোলনে ৫৬ ইঞ্চি বুকু থকা মানুহজনৰ হৃদয় কঁপাই দিব পাৰে।
একেদৰে কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইন, আপ নেতা ভৱেন চৌধুৰী, ৰাজ্য দলৰ নেতা ৰাছিল হুছেইন আৰু CPI নেত্ৰী মৃণালিনী দেৱীকে আদি কৰি কেইবাগৰাকী বিৰোধী নেতৃত্বই অংশ লৈ কাৰ বিৰুদ্ধে প্ৰদান কৰে ৰণসংকাৰ। আজি বিজেপি চৰকাৰে আজি সকলো ক্ষেত্ৰত অসমীয়া জাতি মাটি ভেটি ৰক্ষা কৰাৰ নামত তেওঁলোকে আজি আমাৰ ভাষা কাঢ়ি ল'ব বিচাৰিছে, আজি ভেটি কাঢ়ি ল'ব বিচাৰিছে, সকলো নিশেষ কৰি দিব বিচাৰিছে। আজি এই দেশদ্ৰোহী, আজি এই জনগণ বিৰোধী এই শক্তিক চিনাক্ত কৰাৰ সময় হৈ গ'ল। আজি ৰাইজক আহ্বান জনাইছো যে আৰে সোঁৱৰাই দিছো, ইয়াৰ পৰাই কেতিয়াও আপোনালোকে ইয়াতে কা আইন প্ৰয়োগ কৰিব নোৱাৰে। আমি কা আইন প্ৰয়োগ কৰিব নিদো, যে আমি কেতিয়াও কা আইন মানি নলওঁ। আমি প্ৰয়োজন হলে কাৰাগাৰলৈ যাবলৈ আছো, আমি প্ৰয়োজন হলে পুলিচৰ লাঠিৰ কোব খাবলৈ আছো, আমি প্ৰয়োজন হলে গুলি খাবলৈ প্ৰস্তুত আছো, কিন্তু আমি কা আইন মানি নলওঁ। মাত্ৰ কেইঘণ্টামানৰ ভিতৰত মাতোতে আজি কলিয়াবৰবাসী ৰাইজে আমাক আহি যি মৰম দেখুৱালে, কাৰ প্ৰতি যি আপোনালোকে অনাস্থা প্ৰকাশ কৰিছে, তাৰ কাৰণে আপোনালোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আৰু বহুত কথা পাতিম। এইটোৱে আমাৰ কৰ্মভূমি, সকলোৱে আমাক চিনি পায়, সকলোৱে সকলোকে চিনি পায়। নিশ্চয় এইবাৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাইজে দিব। বহু ক্ষেত্ৰত আপোনালোকে দেখিছে যে বহু প্ৰতাপী মানুহ নাইকিয়া হৈ গৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।